পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল বহু দিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আহিছো আজি এটা টেবলেটৰ বিষয়ে আলোচনা কৰিম আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে গাবাপিন এন্টি টেবলেট এই টেবলেটটো কোনে কোনে ব্যৱহাৰ কৰিছে কি কামত ব্যৱহাৰ কৰিছে কি বেমাৰত ব্যৱহাৰ কৰিছে কি ৰিজাল্ট পাইছে প্লিজ কমেন্ট বক্সত জনাব আজি ফুল ৰিভিউ দিম গাবাপিন এন্টি টেবলেট কি অসুবিধা হলে বা বেমাৰ হলে এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰে কম্পোজিশন প্ৰাইস কোম্পানী গুটেইখিনি বিতংভাৱে আলোচনা কৰিম আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব আশা কৰো উপকৃত হ'ব মই ইকবাল হোসেন কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ বন্ধুসকল গাবাপিন এন্টি টেবলেট মাৰ্কেটত 100 মিলিগ্ৰাম হয় 200 মিলিগ্ৰাম হয় 300 মিলিগ্ৰাম হয় আৰু 400 মিলিগ্ৰাম হয় গাবাপিন এন্টি দুটা কম্পোজিশন দিয়া হৈছে গাবাপেন্টিন আৰু নৰ্টিপটাইলিন এই দুটা কম্পোজিশন নাৰ্ভৰ সমস্যা দিয়া হয় নিউৰোপ্যাথিক পেইনত দিয়া হয় আৰু এই দুটা কম্পোজিশনে মিলি নাৰ্ভ ড্যামেজ হলে ৰিপেয়াৰ সতেজ কৰি ৰাখে গাবাপিন এন্টি টেবলেট সকলো ষ্ট্ৰেংথত নৰ্টিপটাইলিন 10 মিলিগ্ৰাম থাকে অৰ্থাৎ 100 mg 200 mg 300 mg 400 mg গাবাপেন্টিন থাকিব আৰু নৰ্টিপটাইলিন 10 মিলিগ্ৰাম সকলো টেবলেটত একে থাকে গাবাপিন এন্টি টেবলেট এজন চিকিৎসকে নাৰ্ভ ড্যামেজ হলে ৰিপেয়াৰ কৰাৰ কাৰণে প্ৰেসক্ৰাইব কৰে যিকোনো কাৰণত কেতিয়াবা এক্সিডেন্ট হোৱাৰ ফলত আঘাত পাইছে ভৰিত হওক বা যিকোনো শৰীৰৰ অংগত হওক বা আফটাৰ অপাৰেশ্যন অস্ত্ৰোপচাৰ কৰাৰ ফলতো কেতিয়াবা নাৰ্ভৰ সমস্যা দেখা দিব পাৰে প্ৰেসক্ৰাইব কৰিব পাৰে নিউৰোপ্যাথিক পেইনত দিয়া হয় কেতিয়াবা বহু দিনৰ পৰা বেমাৰত ভুগি আছে কেতিয়াবা ডায়াবেটিস মেলিটাস টাইপ 2 বহু দিনৰ পৰা মধুমেহ যেটো কোৱা হয় সুগাৰ বেমাৰ শৰীৰৰ তেজত গ্লুকোজৰ পৰিমাণ বৃদ্ধি হৈ থাকে আৰু ডায়াবেটিসৰ মেডিসিন খাই আছে বহু দিনৰ পৰা সেই সকলো কেতিয়াবা নিউৰোপ্যাথিক পেইন হয় অৰ্থাৎ নাৰ্ভৰ সমস্যা হয় নাৰ্ভবিলাক ড্যামেজ হৈ যায় দুৰ্বল হৈ যায় ব্লাড সাৰ্কুলেশন নহয় তেতিয়া ভৰিবিলাকত বিষ কৰে শৰীৰত বিষ কৰে হাতবিলাকত জিনজিন কৰি থাকে ভৰিবিলাকত জিনজিন কৰি থাকে বিষ কৰি থাকে কামুৰি থাকে এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা দেখা দিব পাৰে তেনেকুৱা কন্ডিশনতো এজন চিকিৎসকে ডায়াবেটিস থকা ৰোগীসকলকো প্ৰেসক্ৰাইব কৰে বা বহু দিনৰ পৰা বেমাৰত ভুগি আছে বহু দিনৰ পৰা ঔষধ খাই আছে শৰীৰটো দুৰ্বল বা ভিটামিন পৰ্যাপ্ত খোৱা নাই নাৰ্ভবিলাক দুৰ্বল হৈ যায় নাৰ্ভবিলাকত সেল যিবিলাক আছে সেইবিলাক দুৰ্বল হৈ যায় ৰিজেনেৰেট হ'ব নোৱাৰে তেতিয়া নাৰ্ভ ড্যামেজ হয় বা নাৰ্ভবিলাক দুৰ্বল হোৱাৰ ফলত সেই নাৰ্ভটো শক্তিশালী কৰিবৰ কাৰণে ড্যামেজ হোৱা নাৰ্ভ ৰিপেয়াৰ কৰিবৰ কাৰণে গাবাপিন এন্টি এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে এক কথাত গলে যিকোনো কাৰণত নাৰ্ভৰ সমস্যা হলে বা নাৰ্ভ ড্যামেজ হলে ৰিপেয়াৰ কৰা এই গাবাপেন্টিন এন্টি এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰে নাৰ্ভৰ সমস্যা নাৰ্ভ ৰিপেয়াৰ কৰা শক্তিশালী কৰা গাবাপিন এন্টি বহুত ভাল ৰিজাল্ট গাবাপিন এন্টি টেবলেট এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰে সাধাৰণতে 100 মিলিগ্ৰাম এটাকৈ 3 বাৰ খোৱাৰ পিছে 15 দিন বা 1 মাহ বা 2 মাহলৈকে দিয়া হয় বা ইয়াতকৈ বেছি দিয়া হয় বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি 200 মিলিগ্ৰাম এটাকৈ 2 বাৰ 300 মিলিগ্ৰাম এটাকৈ 2 বাৰ 15 দিন বা 1 মাহ 400 মিলিগ্ৰাম এটাকৈ 2 বাৰ সিভিয়াৰ কেছ হলে নহলে ডেইলি এটাকৈ 15 দিন বা 1 মাহ এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ওজনৰ ওপৰত নিৰ্ভৰ কৰি বয়সৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰে গাবাপিন এন্টি টেবলেট নিজে কেতিয়াও নাখাব এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব গাবাপিন এন্টি খোৱাৰ পিছত কেতিয়াবা মূৰ ঘূৰণি হ'ব পাৰে মূৰত বিষ কৰিব পাৰে উটবিলাক শুকাই যাব পাৰে আৰু পানীৰ পিয়াহ বেছি লাগিব পাৰে শৰীৰটো দুৰ্বল লাগিব পাৰে কেতিয়াবা টোপনিৰ সমস্যা দেখা দিয়ে টোপনি বেছি হ'ব পাৰে কেতিয়াবা অশান্তিৰ ভাৱ হ'ব পাৰে ভাগৰ লাগিব পাৰে এনেকুৱা সৰু সুৰা সমস্যা দেখা দিব পাৰে যদি এনেকুৱা সমস্যা দেখা দিয়ে যিজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিছে তেওঁৰ লগত আলোচনা কৰিব নহলে আপোনাৰ কাষত থকা এজন চিকিৎসকৰ লগত আলোচনা কৰিব গাবাপিন এন্টি টেবলেট এটা ষ্টিপত 15টা টেবলেট আছে মই যেটো ৰিভিউ দি আছো 400 মিলিগ্ৰামৰ আৰু এই 400 মিলিগ্ৰাম 15টা টেবলেটৰ দাম 450 টকা
যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব গাবাপিন এন্টি টেবলেটৰ ৰিভিউ এখিনি আশা কৰো আপোনালোকে বুজি পাইছে যদি মোৰ ভিডিও ভাল লাগে আকৌ ৰিকুৱেষ্ট কৰিছো লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধু বান্ধৱ সকলোৱে শেয়াৰ কৰিব ধন্যবাদ